ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 21 আগষ্ট 2025 ভাদৰ 4 তাৰিখ আৰু বাৰ হৈছে আজি গুৰুবাৰ বৃহস্পতিবাৰ কৃষ্ণপক্ষ তিথি ত্ৰয়োদশী তিথি নক্ষত্ৰ পুষ্য নক্ষত্ৰ চন্দ্ৰ কৰ্কট ৰাশিত আছে ৰাহুকাল সময় দুপৰীয়া 1:30 পৰা 3 বজাৰ মাজৰ সময়খিনি খবৰ সময় হৈছে পুৱা 6:17 পৰা পুৱা 7:48 যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু উত্তৰ পূব দিশ উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ যদি দক্ষিণ আৰু দক্ষিণ পূব দিশত আপুনি যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি দৈ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচুল দুখ পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু কুম্ভ ৰাশি আজি দিনটোত সতৰ্ক হৈ থাকিবলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে যদি আপুনি বৃহস্পতিবাৰে ব্ৰত ৰাখে তেন্তে এই দিনটো নিশ্চয়কৈ শুনক বা পঢ়ক সত্যনাৰায়ণ ব্ৰতৰ কাহিনী আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে শক্তিশালী আৰু উৎসাহজনক দিন হ'ব আপোনাৰ মনত নতুন প্ৰেৰণাৰ সঞ্চাৰ হ'ব আৰু কৰ্মক্ষেত্ৰত নেতৃত্বৰ গুণ প্ৰকাশ পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমাঞ্চকৰ মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ যোগ দেখা যায় বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি সাহসী আৰু সিদ্ধান্ত গ্ৰহণত দৃঢ় হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফলৰ সম্ভাৱনা দেখুৱাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভাল হ'লেও অত্যাধিক কৰ্মচাপৰ পৰা ক্লান্তি অনুভৱ কৰিব পাৰে যোগাসন বা ধ্যান কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি নতুন বিনিয়োগৰ সুযোগ আহিব পাৰে তাতে সেয়ে ব্যয়ৰ প্ৰতি সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা সফল হ'ব নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱলিংগত জল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ 11 বাৰ জপ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিতিশীল আৰু ফলদায়ক হ'ব আপোনাৰ ধৈৰ্যই সফলতাৰ আজি চাপি কাঠি হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে বুজা পৰা বৃদ্ধি পাব অবিবাহিতসকলে প্ৰিয়জনৰ পৰা প্ৰস্তাৱ পাব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে কিছু মতানৈক্যও হ'ব পাৰে ধৈৰ্যৰে পৰিস্থিতিৰ আপুনি সমাধান কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ কঠিন হ'ব পাৰে শিক্ষকৰ পৰামৰ্শ আজি আপুনি গ্ৰহণ কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব পানী বেছি আপুনি প্ৰাণ কৰিব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীল থাকিব পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা হ'ব নতুন ব্যৱসায়ৰ পৰিকল্পনা আপুনি আৰম্ভ কৰিব পাৰে শুভ সংখ্যা হৈছে 6 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি জ্যোতিষৰ প্ৰতিকাৰ হৈছে সেউজীয়া শুভ ৰং হৈছে সেউজীয়া জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুবৰিৰ ঘাঁহ আপুনি অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ব্যস্ততাৰে ভৰা এটা দিন হ'ব যোগাযোগৰ দক্ষতাই আপোনাক সফলতাৰ পথত আগুৱাই লৈ যাব আজিৰ দিনটোত
প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগৰ জোৱাৰ আহিব পাৰে। সংগীৰ সৈতে মুকলি কথা বতৰাই সম্পৰ্ক আপোনাৰ মজবুত কৰি তুলিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ আজি সুযোগ লাভ কৰিব পাৰে। নতুন পৰিস্থিতিৰ যোগ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত নতুন ধাৰণাৰ শিকাৰ সুযোগ লাভ কৰিব। আপুনি যদি গ্ৰুপ ষ্টাডি কৰে তেতিয়া আজি কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বাঢ়িব পাৰে। প্ৰকৃতিৰ মাজত সময় কটাবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতা প্ৰয়োজন আছে। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে। আপোনাৰ সৃজনশীলতা আজি প্ৰশংসিত হ'ব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক, তুলসীৰ পাত অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আৱেগিকভাৱে সমৃদ্ধিৰ এটা দিন হ'ব। পৰিয়ালৰ প্ৰতি আজি দায়িত্ব বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে গভীৰ সংযোগ স্থাপন হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মধুৰ সময় কটাব পাৰিব। ঘৰুৱা কামত মনোযোগ দিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গৱেষণাৰ কামত সফলতা লাভ কৰিব। শিক্ষকৰ পৰামৰ্শ আজি গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ঠাণ্ডা বা এলাৰ্জিৰ সমস্যা হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীল থাকিব। সঞ্চয়ৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ধৈৰ্যৰে কাম কৰক। প্ৰচেষ্টাৰ ফল আজি লাভ কৰিব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰদেৱৰ পূজা কৰক আৰু দুধ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আত্মবিশ্বাসেৰে ভৰা এটা দিন হ'ব। আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সময় কটাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ এটা যোগ হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি সৃজনশীল কামত সফলতা লাভ কৰিব। পৰীক্ষাৰ প্ৰস্তুতি আজি তীব্ৰ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি অত্যাধিক খাদ্যৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা। পুৰণি বিনিয়োগৰ পৰা সুফল আজি লাভ কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰৰ উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা পাব পাৰে। নতুন দায়িত্ব ল'ব আজি আপুনি পাব পাৰে। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰত সফলতাৰ দিশ আছে। বিশ্লেষণাত্মক ক্ষমতাই আপোনাক উপকাৰ কৰিব আজি। প্ৰেম আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ পৰা সহযোগিতা পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰৰ সজ্জাৰ কামত মনোযোগ দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। গণিত আৰু বিজ্ঞানত ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভাল হ'ব। হজমৰ সমস্যাৰ পৰা আপুনি সাৱধান হ'ব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। পদোন্নতিৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ পূজা কৰক আৰু সেউজীয়া মুগা অৰ্পণ কৰক। সেউজীয়া মগু। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সামাজিক জীৱনত উজ্জ্বলতাৰ দিন হ'ব। আপোনাৰ কূটনৈতিক ক্ষমতা প্ৰশংসিত হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ৰোমাঞ্চকৰ সময় কটাব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণি হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। বন্ধুৰ সৈতে আজি আপুনি ফূৰ্তি মজাৰ মুহূৰ্ত কটাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি শিল্পী বা সৃজনশীল বিষয়ত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, তথাপি পানীৰ অভাৱৰ পৰা আপুনি সাৱধান হ'ব লাগিব।
আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ত নতুন সুযোগ আদি আহিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰশংসিত হ'ব। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ পূজা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি গভীৰ চিন্তা আৰু পৰিকল্পনাৰ দিন হ'ব। আপোনাৰ দৃঢ়তাই সফলতা কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি গভীৰ সংযোগৰ সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে মনৰ কথা বা মনৰ কথা আজি ভাগ বতৰা কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি কিছু গোপনীয়তাৰ প্ৰয়োজনীয়তা আছে। নিজৰ সময় নিজে উপভোগ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গৱেষণাৰ কামত সফলতা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। জইণ্টৰ বিষৰ পৰা সাৱধান হ'ব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা দেখা যায়। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা সফল হ'ব। নতুন দায়িত্ব ল'ব পাৰে। শুভ সংখ্যা আছে 8। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি দুঃসাহসিক আৰু প্ৰেৰণাদায়ক দিন হ'ব। ভ্ৰমণৰ যোগ আছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি নতুন এটা মূৰ পাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে আপুনি মজাৰ সময় আজি কটাব পাৰিব। নতুন পৰিকল্পনাৰ আজি আৰম্ভণি কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি উচ্চ শিক্ষাৰ পৰিকল্পনা সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। শাৰীৰিক কামত মনোযোগ দিয়ক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ত সফলতা। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। আপোনাৰ দক্ষতা প্ৰকাশ পাব আজি। শুভ সংখ্যা আছে 3। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰুৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ এটা দিন হ'ব। আপোনাৰ সংগঠন ক্ষমতা প্ৰশংসিত হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত স্থিতিশীলতা বাঢ়িব। সংগীৰ সৈতে মধুৰ সময় কটাব পাৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে দায়িত্ব বাঢ়িব। ঘৰুৱা কামত মনোযোগ দিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া শুনাত সফলতা লাভ কৰিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি তীব্ৰ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। হাড়ৰ সমস্যাৰ পৰা আপুনি সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা সঞ্চয়ৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। পদোন্নতিৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱৰ পূজা কৰক আৰু তিলৰ তেলৰ প্ৰদীপ জ্বলাওক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সৃজনশীল আৰু নতুন ধাৰণাৰ এটা দিন হ'ব। আপোনাৰ উদ্ভাৱনী ক্ষমতাই সফলতা কঢ়িয়াই আনিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে নতুন পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি সামাজিক কামত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। বন্ধুৰ সৈতে আপুনি মজা বা আনন্দৰ মুহূৰ্ত কটাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ আজি সৃজনশীল বিষয়ত সফলতা। গোটৰ কামত আজি ভাল ফল পাব। গোট মানে আপুনি গ্ৰুপ ষ্টাডি কৰিলে আপুনি আজি ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব। নিয়মিত ব্যায়াম কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। নতুন বিনিয়োগৰ সুযোগ আহিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন ধাৰণাৰ প্ৰশংসিত হ'ব। নেতৃত্বৰ সুযোগ লাভ কৰিব আজি। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱক কলা তিল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি বা আজি দৈনিক শেষত ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আৱেগিক আৰু আধ্যাত্মিক দিন হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আপোনাক পথ প্ৰদৰ্শন কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ সংযোগ হ'ব। অবিবাহিতসকলৰ নতুন সম্পৰ্কৰ এটা যোগ দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আধ্যাত্মিক কামত মনোযোগ দিব পাৰে। ধ্যান বা যোগাসন আজি দিনটোৰ বাবে আপোনাৰ উপকাৰী হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি সৃজনশীল বিষয়ত সফলতা। পঢ়া শুনাত মনোযোগ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। পানীৰ অভাৱৰ পৰা সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা সঞ্চয়ৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা প্ৰশংসিত হ'ব। নতুন প্ৰকল্পৰ সুযোগ
শুভ সংখ্যা হৈছে 9। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনিত বৰং হৈছে বেঙুনীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণু পূজা কৰক আৰু তুলসীৰ পাত অৰ্পণ কৰক। বন্ধুসকল, আজিৰ দিনটো দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।